এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। অসমৰ পৰা বদৰুদ্দিন আজমলৰ ৰাজনীতি শেষ হ'ল। 2024ত লোকসভাত সম্পূৰ্ণৰূপে শূন্য হ'ব AIUDF আৰু 2026ত অসম বিধানসভাত শূন্য হ'ব AIUDF। অৰ্থাৎ 2026ৰ পাছত AIUDF বুলি একোৱে নাথাকিব। AIUDF আৰু আজমলৰ ৰাজনীতি এতিয়া শেষ হ'বলৈ গৈ আছে আৰু 2024ৰ লোকসভা নিৰ্বাচনতে শেষ হ'ব আজমলৰ ৰাজনীতি। এই মন্তব্য কৰিছে এইবাৰ বিধায়ক অখিল গগৈ। অখিল গগৈৰ মতে ধুবুৰীত কোনো কাৰণতে এইবাৰ সাংসদ আজমল জিকিব নোৱাৰে আৰু ধুবুৰীত পৰাজিত হোৱাৰ লগে লগেই অসমৰ ৰাজনীতিৰ পৰা নোহোৱা হৈ যাব বদৰুদ্দিন আজমল। সবিশেষ এনি টক্সৰ দৰ্শকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, বদৰুদ্দিন আজমলৰ ৰাজনীতি শেষ। এই মুহূৰ্তত এটা অত্যন্ত ৰাজনৈতিক গুৰুত্বপূৰ্ণ খবৰ, অসমৰ ৰাজনীতিৰ পৰা শেষ হ'ব আজমল। 2026ত শূন্য হৈ পৰিব AIUDF, অৰ্থাৎ AIUDF বুলি আৰু একোৱে নাথাকিব। ধুবুৰীত কোনো কাৰণতে জিকিব নোৱাৰে সাংসদ বদৰুদ্দিন আজমল। আজমলক এবাৰ তীব্ৰ সমালোচনা কৰিছে বিধায়ক অখিল গগৈ। বদৰুদ্দিন আজমলৰ ৰাজনীতি শেষ বুলি মন্তব্য কৰিছে অখিল গগৈ। ধুবুৰীত কোনো কাৰণতে আজমল জিকিব নোৱাৰে। অসমৰ ৰাজনীতিৰ পৰা আজমল নোহোৱা হৈ যাব, আজমল বুলি একোৱে নাথাকিব, এই মন্তব্য কৰিছে অখিল গগৈ। অখিল গগৈৰ মন্তব্য আছে, এয়া এই মুহূৰ্তত আগবাঢ়িছে। বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যি জমিদাৰী, সেই জমিদাৰী কালি আজিৰ দিনটোত শেষ হৈ গৈছে। তেখেতৰ যিহেতু জমিদাৰীখন শেষ হৈ গৈছে আৰু জমিদাৰৰ চৰিত্ৰটো তাৰমানে এই দাদাগিৰি কৰি থকা, গুণ্ডাগিৰি কৰি থকা, ডাঙৰ ডাঙৰ কথা কোৱা, এই চৰিত্ৰটো এতিয়ালৈকে নাইকিয়া হৈ যোৱা নাই। সেই অহংকাৰটো আছে, সেইকাৰণে সেই অহংকাৰটো তেখেতে প্ৰকাশ কৰিছে। মই ভাবোঁ যে আজিৰ দিনটোৰ পিছত যিদিনা ৰিজাল্ট দিয়াৰ পাছত আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াক আমি অসমৰ ৰাজনীতিত কোনোদিন নাপাওঁ। অসমৰ ৰাজনীতিৰ পৰা তেখেত শেষ হৈ যাব। 2026 চনটো হ'ল বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পাৰ্টিটোৰ MPৰ পৰা বিদায় আৰু 2026টো হ'ব অসমৰ ৰাজনীতিৰ পৰা AIUDFৰ বিদায়। গতিকে যিহেতু বিদায় দিবলৈ লৈছে, গতিকে তেওঁতো অলপ অসংলগ্ন কথা ক'বই ন। তেওঁ ভয় খাইছে, তেওঁ টেনশ্যন হৈছে, তেওঁতো হাৰিব, এইটোতো কনফাৰ্ম হয়নে নহয় কওকচোন আপোনালোকে। সেইটোৱে ঘটনা। মানে ধুবুৰীটো আমি জিকিমেই, সেইটো কনফাৰ্ম। আৰু আপোনাৰ কোকৰাঝাৰটো আমি যিমান দূৰ জানো BJP নিজিকে, UPPL নিজিকে। আমি যিমান দূৰ জানো তাতো UPPL মুঠতে ৰুলিং পাৰ্টি নিজিকে। তাৰপাছত বৰপেটাত লাগি আছোঁ। বৰপেটাত আমাৰ 3জন কেণ্ডিডেট হোৱাৰ কাৰণে আমি অলপ টেনশ্যনত আছোঁ। কিন্তু বৰপেটাতো আমি দেখিছোঁ গোটেই অসম জুৰি আচলতে এইবাৰ মোদী ঢৌ নাই। মোদী ঢৌ বোলা বস্তুটো নাইকিয়া হৈ গুচি গ'ল। মোদী লহৰ যিটো আছিলে সেইটো একেবাৰে টোটেলি নাইকিয়া হৈ গ'ল। সেইকাৰণে মানুহে পৰিৱৰ্তন এটা বিচাৰিছে আৰু সাংঘাতিক ধৰণৰ আণ্ডাৰ কাৰেণ্ট এটা আছে। মই ভাবোঁ যে এইবাৰ মোদীৰ বিদায় হ'ব ভাৰতত। তেওঁলোকে 400খন ছিট বুলি কৈ আছে, মই 200খনতকৈ বেছি পাব বুলি নাভাবোঁ। আৰু সেইকাৰণে এইবাৰ BJPৰ বিদায় হ'ব আৰু ভাৰতবৰ্ষত নতুন চৰকাৰ হ'ব। আৰু ভাৰতবৰ্ষত নতুন চৰকাৰ অহাৰ লগে লগে আমাৰ সংবিধান সুৰক্ষিত হ'ব, ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰূপে দেশখন ৰ'ব আৰু মূল্যবৃদ্ধিৰ বোজাটোৰ পৰা ৰাইজক আমি অলপ সকাহ দিব পাৰিম। ধুবুৰী ডেফিনেটলি ৰকিবুল হুছেইন একদম 3 লাখৰ পৰা 5 লাখ ভোটত জিকিব। গতিকে হাৰাটো কনফাৰ্ম। গতিকে কণ্টেষ্ট কাৰো লগতে নহয় আৰু। ধন্যবাদ। এনি টক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।